ছয় যুৱকে মিলি এগৰাকী যুৱতীক কৰিলে ব্লেকমেইলিং। যুৱতীৰ ভিডিঅ' সামাজিক মাধ্যমত কৰিলে ভাইৰেল। অশ্লীল ভিডিঅ' ভাইৰেল কৰি 1 লাখ টকা দাবীৰ অভিযোগ। যুৱক কেইগৰাকীক ধন নিদিলে ভাবুকি দিছিল প্ৰাণে মৰাৰ। যোৰহাটত মঙলবাৰে নিশা হঠাৎ লাগিল হোৱা দোৱা। 6জন যুৱকক কেন্দ্ৰ কৰি সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। দৰাচলতে এই 6 যুৱকে এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ' নিৰ্মাণ কৰি ভাইৰেল কৰিছিল সামাজিক মাধ্যমত। ভিডিঅ'টো ভাইৰেল কৰি পৰিয়ালৰ লোকৰ পৰা দাবী কৰিছিল 1 লাখ টকা। কিন্তু মঙলবাৰে নিশা স্থানীয় গাঁওৰক্ষী আৰক্ষীয়ে কৰায়ত্ব কৰে যুৱক কেইজনক। ঘটনাটোৰ বিষয়ে মানে আমিও নামঘৰত গৈছিলোঁ। নামঘৰ পৰা আহি ঘৰত সোমাইছোঁ, তেনেকুৱাতে মাক ছোৱালীগৰাকী মাক আহিছে বা আপুনি আহকচোন, আমাৰ ল'ৰাকেইটা মানে মোৰ ছোৱালীজনীক এনেকুৱা তাৰমানে ভাইৰেল কৰিছে, বেয়া টকা ডিমাণ্ড কৰিছে, মোৰ নেকেটকৈ এনেকৈ মোৰ ছোৱালী হেৰি কৰিছে। কিন্তু আমি দেখা নাই অৱশ্যে দেই, মাকে কোৱাহে শুনিছোঁ। তাৰপৰা শুনি দেখিছোঁ ল'ৰাকেইটাই এনেকৈ ধৰি দিছে আৰু ইমান পঢ়া শুনা শিক্ষিত ল'ৰা, সোমবৰী কলেজত পঢ়ে বুলি কোৱা শুনিছোঁ। সেই ল'ৰাকেইটাই মানে এনেকুৱা কৰিলত ধৰি লওক আমাৰ শুনি বেয়া লাগিছে। কিন্তু আজিকালি যিটো পৰিৱেশ, যিটো পৰিস্থিতি হৈ আছে, হৈ থকা অৱস্থাত ধৰি লওক আমি এতিয়া বয়সস্থ আমালৈ ভয় হৈছে। আমি কেনেকৈ ওলাম, কি কৰিম? ইমান সৰু সৰু ল'ৰাই যেতিয়া ইমান ডাঙৰ কাম, পঢ়া শুনা শিক্ষিত ল'ৰাই এনেকুৱা কাম কেতিয়াও কৰিব নালাগে। কাৰণ তাহাঁতেও নিজৰ বাই ভনী আছে, তাহাঁতৰ মাক দেউতাক আছে। তাহাঁতি অকণমান মাক দেউতাকেও ল'ৰা ছোৱালীবোৰক অকণমান নিজে কণ্ট্ৰল কৰিব লাগে। কাৰণ এনেকুৱা পৰিস্থিতি ধৰি লওক সকলো মানে আমাৰ এতিয়া ভয় ভাৱ হৈছে। কাৰণ ধৰি লওক সেইকাৰণে আৰক্ষীসকলক আমি এনেকৈ গোটাই আনি ক্লাবত গোটাই আমি চঞ্জাই দিয়া হ'ল। কিন্তু যাতে ভৱিষ্যতে মানে তাহাঁতক অলপমান পানিছমেণ্ট দিব লাগে, এনেকুৱা এটা কাম ভৱিষ্যতে কৰিব যাতে নালাগে। যুৱতীগৰাকীৰ পৰিয়ালে ইতিমধ্যে যুৱক কেইজনৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত দাখিল কৰিছে এজাহাৰ। নিশা পিছত যোৰহাট আৰক্ষীক মাতি গতাই দিয়া হয় যুৱক কেইজনক। ঘটনাক লৈ ইতিমধ্যে অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। যোৰহাটৰ পৰা জিন্তু দেওধাই ফুকনৰ ৰিপৰ্ট, টাইম 8।